তো নমস্কাৰ বন্ধুসকল স্বাগতম জনালো আন এটা ভিডিঅ' লৈ বন্ধুসকল এটা বহুতে ভাল খবৰ যে এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ যিটো ৰিজাল্ট সেই ৰিজাল্টটো ফাইনালি আহি গ'ল কিন্তু এতিয়া বহুতে মানে ভাবি আছে যে এইবাৰ কাট অফ কিমান গৈছে বা কিছুমানে মানে ৰিজাল্টটো চাব পৰা নাই তো সকলোখিনি তথ্য এই ভিডিঅ'ত দেখাম যে আপোনালোকৰ এইবাৰৰ যিটো এডিআৰই গ্ৰেড 4 আৰু গ্ৰেড 3 যিটো হেৰি কেটেগৰি ৱাইজ যিটো কাট অফ মাৰ্কটো কিমান হয় লগতে আপোনালোকৰ এই ৰিজাল্ট যে কিছুমানে চাব পৰা নাই তো চাব নোৱাৰাৰ কাৰণটো কি বা আপোনালোকৰ কেনেকৈ হেতু বস্তু সলভ কৰিব বা কোড বি আপোনালোকে চাব লাগিব সকলোখিনি দেখাই আছো কিন্তু তাৰ আগতে যদি আপোনালোকে আমাৰ মিষ্টাৰ সম ইউটিউব চেনেল আজি প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাই আছে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব এনেকুৱা জব ৰিলেটেড ভিডিঅ' বিলাক আগন্তুক পোৱাৰ বাবে লগতে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত বা বন্ধুসকলৰ লগত তো প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব সো ইয়াৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব আপোনালোকে আমাৰ ৱেবছাইটত আহিব আমাৰ এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত এটা লিংক আছে লিংকত ক্লিক কৰিলে আমাৰ ৱেবছাইটটো আহি পাব newspaper.com বুলি আপোনালোকে গুগলত সাৰ্চ কৰিলে হ'ব তো যেনেকৈ এটা আপোনালোকে এই যেটো আৰ্টিকল এটো প্ৰথম আৰ্টিকল এটো লিংক মই ভিডিঅ'টোৰ ডেসক্ৰিপচনত দিছো বাৰু তো ইয়াতে আহিলে আপোনালোকে এটা চাব পাৰিব যে ইয়াতে আপোনালোকে এনেকুৱা ইন্টাৰফেস আহিব আৰু একদম তলফালে স্ক্ৰল কৰিব ইয়াতে আহি পঢ়ি চাব পাৰে বাৰু কিন্তু আপোনালোকে স্ক্ৰল কৰি আহিলে এটা মাজতে আপোনালোকে চাব পাৰিব যে ইয়াতে দি আছে ইম্পৰ্টেন্ট লিংক অফ আসাম এডিআৰই ৰিজাল্ট 2025 সো ইয়াতে আপোনালোকে দুটা বস্তু লক্ষ্য ৰাখিব প্ৰথম কথা যে এটো ৰিজাল্ট হোৱা লিংক হয় সো এতে ৰিজাল্টস হোৱা সাৰ্ভাৰ আছে তিনিটা এটা পেপাৰৰ কাৰণে গণিত কৈছো সো ইয়াতে চাব যে বহুত কেইটা মানে অপচন দি আছে এডিআৰই গ্ৰেড 4 পেপাৰ 1 ৰিজাল্ট অৰ্থাৎ এডিআৰই গ্ৰেড 4 ৰ পেপাৰ 1 আছে পেপাৰ 2 আছে তো তাৰ বাবে এটা চাব যে এডিআৰই গ্ৰেড 4 পেপাৰ 1 তাৰ কাৰণে এতে তিনিটা লিংক দি আছে মানে তিনিটা সাৰ্ভাৰ আছে যিকোনো এটাত গলে হল আপোনালোকে যাই আপোনালোকে জাস্ট এতে এনেকুৱা জাস্ট ফৰ এক্সাম্পল এটা মই ক্লিক কৰিলো ইয়াতে আহি আপোনালোকে পাসওয়াৰ্ড তাৰপিছত এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ডটো দিব আৰু বাকিখিনি কৈ আছে ৰব তাৰপিছত আপোনালোকে এটা চাব যে এডিআৰই গ্ৰেড 4 পেপাৰ 2 সো পেপাৰ 2 কাৰণে সেম এনেকুৱা আপোনালোকৰ তিনিটা সাৰ্ভাৰ আছে যিকোনো এটাত গলে হল কিন্তু ইয়াতে চাব যে এডিআৰই গ্ৰেড 3 কাৰণে আপোনালোকৰ পেপাৰ 3 আছে 4 আছে আৰু 5 আছে তো পেপাৰ 3 কাৰণে আপোনালোকে ইয়াতে ক্লিক কৰিব যিকোনো এটাত তাৰপিছত পেপাৰ 4 কাৰণে আপোনালোকে ইয়াতে যিকোনো এটাত ক্লিক কৰিব তাৰপিছত আপোনালোকে পেপাৰ 5 ইয়াৰ বাবে আপোনালোকে যিকোনো এটাত ক্লিক কৰি দিব সো ক্লিক কৰি আপোনালোকে এটা লগইন মানে ৰিজাল্টটো চাব তো এতিয়া আহিলে আপোনালোকৰ কাট অফ মাৰ্কস সো কাট অফ মাৰ্কৰ কাৰণে এটা আপোনালোকে নিশ্চয় চাই আছে এডিআৰই গ্ৰেড 3 ৰিজাল্ট লিংক সো ইয়াতে আপোনালোকে কাট অফ মাৰ্কটো ইয়াতে নিশ্চয় চাব পাৰিব সো ইয়াতে চাওক যে কাট অফ লিষ্ট বুলি দি আছে সো ইয়াতে ক্লিক কৰিলে আপোনালোকৰ গ্ৰেড 3 কাৰণে যেনটো কাট অফ হেতু এটা আহি যাব মানে খুল খাব ইয়াতে আপোনালোকে 7 খন আপোনালোকে মানে উলাই আপোনালোকে গটেখিনি চাব পাৰিব ইয়াতে আপোনালোকৰ কেটেগৰি বা হেৰি ওয়াইজ আপোনালোকৰ দিয়া আছে সো ইয়াতে চাব যে আনৰিজাৰ্ভ অৰ্থাৎ জেনাৰেলৰ যিসকল আছে সেইসকলৰ কাৰণে এটা দিয়া আছে সো ইয়াতে চাব যে হায়াৰ সেকেন্ডাৰী 12 লেভেলৰ এটো দিয়া আছে এবাৰ কাট অফটো অলপ বেছি গৈছে হাই গৈছে তাৰপিছত এইছা সায়েন্সৰ কাৰণে এটা আপোনালোকৰ 126 গৈছে এটো জেনাৰেলৰ কাৰণে 119 তাৰপিছত বেচেলৰ ডিগ্ৰী কাৰণে 137 আৰু সো এনেকুৱা আপোনালোকে এই বস্তুবিলাক চাই লব এটা হি এটো আপোনালোকৰ হল গ্ৰেড 3 কাৰণে আৰু গ্ৰেড 4 কাৰণে আপোনালোকৰ যোনটো হেতু আপোনালোকে ইয়াতে দিয়া আছে সো এটা চাব যে কাট অফ লিষ্ট বুলি দিয়া আছে গ্ৰেড 3 কাৰণে গ্ৰেড 4 কাৰণে সো গ্ৰেড 4 কাৰণে আপোনালোকে এটা নিশ্চয় চাই আছে ক্লাস 10 ৰ কাৰণে এতে 91 আনৰিজাৰ্ভৰ কাৰণে যেটো জেনাৰেল তাৰপিছত ক্লাস 10 উইথ আইটিআই এৰ কাৰণে 36.50 তো কাট অফটো আপোনালোকে নিশ্চয় চাই ললে তো এতিয়া আহিলে যে আপোনালোকৰ যিসকলে মানে ৰিজাল্টটো চাব পৰা নাই সো আপোনালোকৰ ৰিজাল্টটো চোৱাৰ বাবে আপোনালোকে একো নাই জাস্ট আপোনালোকে কি কৰিব এজ এক্সাম্পল মই আপোনালোকক এটা দেখাই আছো যে ইয়াতে আপোনালোকে গ্ৰেড 4 যোনটো এক্সাম্পল হিচাপে দেখাই আছো যে গ্ৰেড 4 পেপাৰ 1 সো ইয়াৰ বাবে মই এটা ক্লিক কৰি দিলো তো এটা আহি যদি কোনোবাই মানে ইয়াতে পাসওয়াৰ্ড মানে এপ্লিকেশন নম্বৰ আৰু পাসওয়াৰ্ডটো মাৰে কিছুমানে মানে ৰং বুলি দেখায় বা কিবা কিবি দেখাই দিয়ে আৰু বাৰু মানে শো নকৰে সো হেতু মেইন কাৰণটো হৈছে আপোনালোকৰ পাসওয়াৰ্ডত ভুল আপোনালোকে এডমিট কাৰ্ডটো চাই লব প্ৰথমে এপ্লিকেশন নম্বৰটো শুদ্ধ দিব লাগিব তাৰপিছত পাসওয়াৰ্ডটো ভুল কৰি দিয়ে সেই কাৰণে মানে সেই বস্তুটো নাহে বা আপোনালোকৰ পেপাৰ ধৰি লৈছো যে ইয়াতে আপোনালোকে গ্ৰেড 4 এক্সাম দিছে কিন্তু নাজানে আপোনালোকে কোনটো এক্সাম দিছে ইয়াতে কোৱাইছে চাওক যে HSLC লেভেল post including post for HSLC along with ITI so ITI থকা সকলৰ কাৰণে ইয়াতে কোৱা আছে যে এটো আহি আপোনালোকে চেক কৰিব লাগিব ইয়াৰ পিছত আপোনালোকৰ যদি এটা আৰু এটা অপচন দি আছে এডিআৰই গ্ৰেড 4 পেপাৰ 2 সো ইয়াতে ক্লিক কৰিলে এটা আপোনালোকে চাব পাৰিব যে ইয়াতে দিয়া আছে আপোনালোকৰ পেপাৰ 2 ৰিড আপ টু ক্লাস 8 লেভেল পোষ্ট অৰ্থাৎ আপোনালোকৰ গ্ৰেড 4 ৰ লেভেল 3 কি 8 যিসকল মানে ক্লাস 8 লৈকে মানে পাস কৰিছে
সেই গ'লে কাৰণে ইয়াতে দি আছে সো এনেকুৱা আপোনালোকে সেই বস্তুটো আপোনালোকে চাই ল'ব যে আপোনালোকে কোনটো এক্সাম দিছিল তাৰ পিছত আপোনালোকে আৰু এটা এক্সাম্পল হিচাপে দেখাইছো এডিআৰই গ্ৰেড 3 সো এটোত মই ক্লিক কৰিলো সো ইয়াতে লিখা আছে কি কথা কিন্তু ইয়াতে চাব যে পেপাৰ 3 কিন্তু এই হাই সেকেন্ডাৰী লেভেল এটো হয় আৰু এটা দেখাই আছো সো ইয়াতে আপোনালোকক পেপাৰ এডিআৰই গ্ৰেড 3 পেপাৰ যেটো 4 হয় হেতু যদি মই ক্লিক কৰো ইয়াতে চাব যে ব্যাচেলৰ ডিগ্ৰী আহিছে ইয়াতে তো ব্যাচেলৰ ডিগ্ৰী যদি অকল এক্সাম দিছিলে তেতিয়া আপোনালোকে এটা আহিছে এক কৰিব লাগিব আৰু যদি আপোনালোকে অকল হাই সেকেন্ডাৰী লেভেলটো দিছিলে মানে ব্যাচেলৰ ডিগ্ৰী দিয়া নাই তাৰ কাৰণে ইয়াতে আৰু যদি কয় না আমি দুইটা দিছো তো বেলেগ বেলেগ কৈ আপোনালোকে এটা আহি চাব লাগিব আৰু এটা যদি কোনোবাই যে ড্ৰাইভৰ কাৰণে দিছিলে তো হেই গলৰ কাৰণে এটো দিয়া আছে সো এটা চাও যে HSLC or equivalent examination pass with valid LMB ড্ৰাইভিং লাইসেন্স অৰ্থাৎ আপোনালোকৰ ড্ৰাইভিং লাইসেন্স থকা কলে যে এক্সাম দিছিলে তাৰ কাৰণে এটা হে আপোনালোকে চেক কৰিব লাগিব সো মেইন কথাটো হল যে আপোনালোকৰ মানে এই বস্তুটো সিলেক্ট কৰাৰ কাৰণে আপোনালোকৰ মানে প্ৰবলেম হয় আপোনালোকে এবাৰ ভালদৰে চাই ল'ব যে আপোনালোকে কোনটো এক্সাম দিছিলে বা হেড বস্তুটো আপোনালোকে গম পালে আপোনালোকে এটা চাব পাৰিব আৰু এটা ইম্পৰ্টেন্ট কথা যে আপোনালোকে ধৰি লৈছো যে এটা আপোনালোকৰ এডিআৰই গ্ৰেড 4 পেপাৰ 1 ৰিজাল্টটো আপোনালোকে চাব লাগে কিন্তু ইয়াতে সকলোখিনি ঠিকই দিছে যে আপোনালোকৰ ইয়াতে এপ্লিকেশন নম্বৰটো দিছে পাছৱৰ্ডটো দিছে ঠিকই কিন্তু আপোনালোকৰ ৰিজাল্টটো ইয়াতে ইনভ্যালিড দেখাই আছে বা শো কৰা নাই এটো আপোনালোকে অলপ ভালদৰে চাব প্ৰথম কথাটো অলৰেডি কৈ দিছো যে আপোনালোকে প্ৰথমে সিলেক্ট কৰিব যে আপোনালোকে কোনটো এক্সাম দিছিলে ইয়াতে আহি আপোনালোকে পঢ়ি চাব কিন্তু তাৰ আগতে আৰু এটা কথা যে আপোনালোকে পাছৱৰ্ডটো হয়তো আপোনালোকে পাহৰিছে বা কিবা এটা যে কিছুমানে ফার্স্ট লেটাৰটো আপোনালোকৰ ক্যাপিটাল হয় কিন্তু আপোনালোকৰ যেতিয়া পাছৱৰ্ড মাৰিব যায় তেতিয়া মানে স্মল লেটাৰে মাৰি দিয়ে সো হেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকৰ নাহে সো ইয়াৰ বাবে আপোনালোকে প্ৰথমে আপোনালোকে চাই লওক যে আপোনালোকৰ ৰিজাল্টটো পাছৱৰ্ড আৰু ইউজাৰ আইডিটো কেনেকুৱা সো ইয়াৰ বাবে প্ৰথমে আপোনালোকে ফৰগেটত ক্লিক কৰিব পাছৱৰ্ডত ফৰগেট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব তো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা পেজ আহিব আৰু ইয়াতে আপোনালোকে প্ৰথমে চাব যে ইয়াতে এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ড দিব দিছে এতিয়াও আপোনালোকে পাছৱৰ্ড ফৰগেট কৰিব নোৱাৰিব ইয়াতে আপোনালোকে আকৌ এবাৰ ইয়াতে ফৰগেট পাছৱৰ্ডত ক্লিক কৰিব সো ক্লিক কৰাৰ লগে ইয়াতে চাব যে আপোনালোকৰ মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ দিব দিছে তো ইয়াতে আপোনালোকে প্ৰথমে মোবাইল নাম্বাৰ তাৰপিছত ডেট অফ বাৰ্থ দিয়াৰ পিছত আপোনালোকৰ মোবাইলত চাব যে ওটিপি টো মানে হেৰি মেছেজত মানে আপোনালোকৰ এপ্লিকেশন নম্বৰ আৰু পাছৱৰ্ডটো গৈছে তো তাৰ পিছত আপোনালোকে আকৌ আহি আপোনালোকে ৰিজাল্টটো চালে আপোনালোকে চাব পাৰিব সো যদি আপোনালোকৰ কোনোবাৰ মানে এনেকুৱা প্ৰবলেম হৈছে তেতিয়ালে আপোনালোকে ফৰগেটত গৈ আপোনালোকে ফৰগেটত কিন্তু আপোনালোকে দুবাৰ গৈ মানে ক্লিক কৰিব লাগে তাৰ পিছতে আপোনালোকে এনেকুৱা মোবাইল নম্বৰ আৰু ডেট অফ বাৰ্থ মানে এন্টাৰ কৰিব দিয়ে সো এনেকুৱা আপোনালোকে কৰিলে হল তাৰ পিছত আপোনালোকে চাব পাৰিব ৰিজাল্টটো হোপফুলি আপোনালোকে চাব পাৰিব বাকি আপোনালোকৰ ৰিজাল্টটো কেনেকৈ চাই হেতুটো অলৰেডি মই দেখাই দিছো যে আপোনালোকৰ এটা আপোনালোকে প্ৰথমে হেৰি দিব আপোনালোকৰ এপ্লিকেশন নম্বৰ তাৰ পিছত আপোনালোকৰ পাছৱৰ্ড তাৰ পিছত লগইন ক্লিক কৰিলে আপোনালোকৰ পিডিএফ টো ডাউনলোড হৈ যাব আৰু হয়তো সাৰ্ভাৰটো অলপ ইস্যু থাকিব পাৰে ফৰগেট পাছৱৰ্ড কৰোতে আপোনালোকে ট্ৰাই কৰিব হৈ যাব বাকি এয়া তো আজিলৈকে মানে বাই জয় অসম